নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গৈছে। অসমৰ যি 15,000 CMCৰ ঘোষণা কৰিছে যে আপকামিং ভেকেঞ্চি আহিবলগীয়া আছে, তাত আপোনালোকৰ কি বিভাগৰ ভেকেঞ্চি আহিব, প্ৰতিটো ভেকেঞ্চি আপোনালোকৰ কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোনটো বিভাগৰ পৰা কিমানকৈ ভেকেঞ্চি আহিব, এজ ক্ৰাইটেৰিয়া কিমান লাগিব, কোৱালিফিকেশ্যন কিমান লাগিব, এই সকলোখিনি কথা এই ভিডিঅ'ত যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাতো আপোনালোকে জইন বা ফ'ল' কৰি ল'ব পাৰে। আজি এই ভিডিঅ'ত আপোনালোকৰ APDCL ভেকেঞ্চি কেতিয়া আহিব, কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব, PNRD কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, কৃষি বিভাগৰ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, এইখিনি কথাও ডিছকাছ কৰা হ'ব। কোনটো বিভাগৰ পৰা কিমানকৈ ভেকেঞ্চি আহিব সেই কথাও ডিছকাছ কৰা হ'ব। চ' আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব পাৰে। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই পোনপ্ৰথমে আপোনালোকৰ APDCL যি ভেকেঞ্চি 5,000 পোষ্ট আহিবলগীয়া আছে তাৰ সম্পৰ্কে ডিছকাছ কৰা হ'ব। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু বাকী দুটা বিভাগৰ ভেকেঞ্চিৰ কথাও ডিছকাছ কৰিম, পঞ্চায়ত বিভাগৰ, কৃষি বিভাগৰ। সেইকাৰণে পোনপ্ৰথমে APDCLটো ডিছকাছ কৰিছোঁ। ইয়াত আপোনালোকে দেখিব পাইছে APDCL আৰু AEGCL আৰু APGCL এই গোটেইকেইটা বিভাগ মিলাই প্ৰায় 5,000 ভেকেঞ্চি আহিবলগীয়া আছে অসম চৰকাৰৰ পৰা। যিটো CM ছাৰে কিছুদিনৰ আগতে ঘোষণা কৰিছিল যে 15,000কৈ নতুনকৈ চাকৰি মুকলি কৰিব বুলি, সেই 15,000 বুকতে এই 5,000 চাকৰি আহিবলগীয়া আছে APDCL ফালৰ পৰা। মই আপোনালোকক এটা অভাৰভিউ দি দিছোঁ। নেম অফ দ্য ডিপাৰ্টমেণ্ট, পাৱাৰ ডিপাৰ্টমেণ্ট আছামৰ ফালৰ পৰা ভেকেঞ্চিখিনি আহিব। অৰ্গেনাইজেশ্যন নেম হৈছে APDCL, AEGCL বা আৰু APGCL মিলাই আহিব। টোটেল ভেকেঞ্চি 5,000 প্লাছ ভেকেঞ্চি আহিব। এক্সপেক্টেড বুলি কোৱা হৈছে, এতিয়া বেছি হ'ব পাৰে। আৰু নেম অফ দ্য পোষ্ট আপোনালোকৰ অফিচ কাম ফিল্ড এছিষ্টেণ্ট গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি আহিব। সহায়ক যিটো গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আহিব। ড্ৰাইভাৰৰ ভেকেঞ্চি আহিব আৰু আপোনালোকৰ অন্য ধৰণৰ ভেকেঞ্চি কিছুমানো আহিব। লগতে মোড অফ এপ্লিকেশ্যন আপোনালোকৰ অনলাইন যোগে কৰিব পাৰিব। কেটেগৰী হৈছে আছাম গভৰ্ণমেণ্টৰ জব হয়। জব লোকেশ্যনটো হৈছে আছামৰ আৰু অফিচিয়েল ৱেবছাইট হৈছে apdcl.org.website। এই ৱেবছাইটটো আপোনালোকে অনলাইনসমূহ কৰি ল'ব পাৰিব। বৰ্তমান যেতিয়া আপোনালোকৰ ভেকেঞ্চিটো আহিব, যেতিয়া আহিব তেতিয়া মোৰ চেনেলত আপডেট পাব। তাৰ বাবে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। আৰু এইটো হৈছে APDCL এটা চমু আৱাস। বাকী যিটো পঞ্চায়ত বিভাগ আছে আৰু আপোনালোকৰ যিটো কৃষি বিভাগ আছে তাৰ কথা ডিছকাছ কৰাব। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া মই আহিছোঁ APDCL কোনটোৰ পৰা কিমানকৈ ভেকেঞ্চি আহিব বা আপোনালোকক কিমানকৈ দৰমহাসমূহ লাভ কৰিব। যিটো অফিচ কাম ফিল্ড এছিষ্টেণ্টৰ ভেকেঞ্চি, ইয়াৰ কাৰণে আপোনালোকৰ 16,800ৰ পৰা 60,500 টকা পৰ্যন্ত লাভ কৰিব। গ্ৰেড পে 5,800 টকা লাভ কৰিব। সহায়কৰ কাৰণে আপোনালোকৰ ইয়াত দেখিব পাৰিছে 12,400ৰ পৰা 47,000, গ্ৰেড পে 5,500 টকা লাভ কৰিব। আৰু পোষ্ট নেম আপোনালোকে দেখিছে লাইট ভেচাইকল ড্ৰাইভাৰ LVD, ইয়াৰ কাৰণে আপোনালোকে 12,400ৰ পৰা 47,400 টকা পৰ্যন্ত লাভ কৰিব। গ্ৰেড পে হ'ব 5,500 টকা। এইকেইটা আপোনালোকৰ তেওঁলোকৰ দৰমহা স্কেল হয়। এছিষ্টেণ্ট একাউণ্ট অফিচাৰ ভেকেঞ্চিও আহিব APDCL ফালৰ পৰা, যিটো আপোনালোকৰ গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি হয়। আৰু ইয়াত আপোনালোকৰ 16,800ৰ পৰা 60,500 টকাকৈ লাভ কৰিব। গ্ৰেড পে থাকিব 8,700 টকা। আৰু যিটো আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া কোনটোৰ পৰা কিমান বিচাৰে মই আপোনালোকক জনাই দিছোঁ। আৰু APDCL 18ৰ পৰা 44 বছৰ পৰ্যন্ত আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব। SC/SC কাৰণে 5 বছৰকৈ লাভ কৰিব, মানে 49 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু OBC কাৰণে আপোনালোকে 3 বছৰ পাব, 47 ইয়াৰ্ছলৈকে পাৰিব। PWD কেন্দ্ৰৰ কাৰণে 10 বছৰকৈ পাব, মানে 54 ইয়াৰ্ছলৈকে। ডিপাৰ্টমেণ্টৰ কেন্দ্ৰৰ পৰা 7 বছৰ পাব, 51 ইয়াৰ্ছলৈকে। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনসমূহ দেখিব পাৰিছে। অফিচ কাম ফিল্ড এছিষ্টেণ্টৰ কাৰণে HS পাছ কৰিলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু এটা জুনিয়ৰ গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি হয়, চ' সেইকাৰণে যদি আপোনালোকে HS পাছ কৰি দিছে তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু বাকী যিকেইটা ভেকেঞ্চি আছে, সহায়কৰ কাৰণে মেট্ৰিক পাছ কৰিলে হ'ল। মই আপোনালোকক কৈছোঁ সহায়ক এটা গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। চ' যদি আপোনালোকে মেট্ৰিক পাছ কৰিছে, মানে 10 যদি পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। লাইট ভেচাইকল ড্ৰাইভাৰৰ কাৰণে মেট্ৰিক পাছে হয়। যদি আপোনালোকে মেট্ৰিক পাছ কৰিছে তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইণ্টাৰেষ্টেড যদি হয় আবেদনসমূহ কৰিব পাৰিব। এইখিনি আপোনালোকৰ ভেকেঞ্চি আহিবলগীয়া ভেকেঞ্চি আছে APDCL ফালৰ পৰা। আৰু বাকী দুটা বিভাগৰ কথা এনেদৰে এজ ক্ৰাইটেৰিয়া কিমান আহিব, কোৱালিফিকেশ্যন কিমান আহিব, কোনটো বিভাগৰ পৰা কিমান ভেকেঞ্চি যাব সেইটোও ডিছকাছ কৰা হ'ব। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। বাকী আপোনালোকৰ পঞ্চায়ত বিভাগৰ ভেকেঞ্চিৰ কথা এই ভিডিঅ'তে ডিছকাছ কৰা হ'ব, কৃষি বিভাগৰ কথা ডিছকাছ কৰা হ'ব। লগতে এপ্লিকেশ্যন ফিছৰ কথা কোনো উল্লেখ কৰা নাই। আপোনালোকে ফ্ৰীতে আবেদনসমূহ কৰি ল'ব পাৰিব। হাউ টু এপ্লাই ক্ষেত্ৰত APDCL অফিচিয়েল ৱেবছাইটত গৈ আবেদনসমূহ কৰিব পাৰিব। এতিয়া আহিলে যিটো আপকামিং ভেকেঞ্চি 2 নম্বৰ বিভাগ, সেইটো হৈছে আপোনালোকৰ PNRD বিভাগৰ পৰা। PNRD বিভাগৰ পৰা প্ৰায় 1,176টাকৈ ভেকেঞ্চি আহিবলগীয়া আছে। কিছুদিনৰ আগতে এখন নটিচো প্ৰকাশ কৰিছিলে অসম চৰকাৰৰ ফালৰ পৰা, যেতিয়া আপোনালোকৰ ADRE ভেকেঞ্চিখিনি অহা নাছিলে তাৰ আগতে প্ৰকাশ কৰিছিলে 35,000 ভেকেঞ্চি। 35,000 মিনিমাম আপোনালোকৰ 20,000 মান ভেকেঞ্চি অলৰেডি হোম ডিপাৰ্টমেণ্ট বাকীবিলাকত ওলাই গ'ল, কিন্তু 15,000 ভেকেঞ্চি যিটো বাকী আছে তাত আপোনালোকৰ PNRD ভেকেঞ্চি আহিবলগীয়া আছে। সেই PNRD ভেকেঞ্চিত আপোনালোকৰ বহুখিনি ভেকেঞ্চি আছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আছে। এছিষ্টেণ্ট ব্লক ডেভেলপমেণ্ট অফিচাৰৰ ভেকেঞ্চি আছে। গাঁও পঞ্চায়তৰ ছেক্ৰেটাৰী ভেকেঞ্চি আছে। টেক্স কালেক্টৰ কামৰূপ মহৰাৰ ভেকেঞ্চি আছে।
জুনিয়ৰ এছিষ্টেণ্টৰ ভেকেঞ্চি আছে, সহায়কৰ ভেকেঞ্চি আছে, মানে আপোনালোকৰ বহুখিনি গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি পঞ্চায়ত বিভাগতো আহিবলগীয়া আছে। চ' আপোনালোকৰ যদি এই পঞ্চায়ত বিভাগৰ ভেকেঞ্চিখিনিও যদি আপোনালোকে আবেদনসমূহ মানে কৰিম বুলি ভাবিছে বা যদি আপোনালোকে যেতিয়াই এপ্লাইটো ষ্টাৰ্ট হ'ব তেতিয়াই যে কৰিম বুলি ভাবিছে, তেতিয়া আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব পাৰে। তেতিয়া আপোনালোকে যেতিয়াই ভেকেঞ্চিখিনি আহি যাব বা যেতিয়াই আপোনালোকৰ অফিচিয়েলি আপডেট আহিব তেতিয়াই মই আপোনালোকক সকলোকে আগত জনাই দিয়া হ'ব। চ' আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব পাৰে। বাকী দেখিব পাৰিছে এজ ক্ৰাইটেৰিয়া সকলোখিনি চিলেকশ্যন প্ৰচিডিউৰ সেইখিনিও লিখা আছে। আৰু এটা বিভাগৰ যিটো কৃষি বিভাগৰ ভেকেঞ্চিও আহিবলগীয়া আছে, সেই বিভাগটো কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিব, কোৱালিফিকেশ্যন বিচাৰিব, সেইটো ডিছকাছ কৰা হ'ব। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এছিষ্টেণ্ট ব্লক ডেভেলপমেণ্ট অফিচাৰ ভেকেঞ্চি আহিবলগীয়া আছে, এছিষ্টেণ্ট ব্লক ডেভেলপমেণ্ট অফিচাৰ, এনেদৰে আপোনালোকৰ জুনিয়ৰ এছিষ্টেণ্টৰ ভেকেঞ্চি আহিবলগীয়া আছে। চ' ইণ্টাৰেষ্টেড হ'লে আপোনালোকে এই ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকে যেতিয়া এপ্লাইটো ষ্টাৰ্ট হ'ব তেতিয়া আপোনালোকে এপ্লাইসমূহ কৰিও ল'ব পাৰিব। কাৰণ এটা আপোনালোকৰ সুবৰ্ণ সুযোগ আহিবলগীয়া আছে। CMC কিছুদিন আগতে ঘোষণা কৰিছিলে যে 15,000 নতুনকৈ চাকৰি মুকলি কৰিব বুলি, তাৰ ভিতৰতে ভেকেঞ্চিখিনি আহিবলগীয়া আছে। আৰু বয়সৰ সময়সীমা ইয়াতো আপোনালোকক দেখাই দিছোঁ। কেণ্ডিডেট শুড বি মিনিমাম 18 yearsৰ পৰা আবেদনসমূহ কৰি ল'ব পাৰিব আৰু মেক্সিমাম আপোনালোকে 38 years মানলৈকে আবেদন কৰিব পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব। SC SC কাৰণে 5 বছৰকৈ, OBC কাৰণে 3 বছৰকৈ লাভ কৰিব, PWBDৰ কাৰণে আপোনালোকে 10 বছৰকৈ এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব। আৰু লগতে এছিষ্টেণ্ট ব্লক ডেভেলপমেণ্ট অফিচাৰৰ কাৰণে পে স্কেলসমূহ 14,000 পৰা 60,500 টকা পৰ্যন্ত লাভ কৰিব। গ্ৰেড পে 7,600 টকা। আৰু বাকীখিনি ছেমেই হয়। গ্ৰেড 3 লেভেলৰ যিটো দৰমহা হয় সেইটো লেভেলত আপোনালোকে দৰমহাসমূহ লাভ কৰিব। গ্ৰেড 4 লেভেলৰ যিটো দৰমহা হয় সেইটো লেভেলত আপোনালোকে দৰমহাসমূহ লাভ কৰিব। আৰু বাকী যিটো আপোনালোকৰ কৃষি বিভাগৰ ভেকেঞ্চি আছে সেইটো এটা বৃহৎ ৰিক্ৰুইটমেণ্ট হ'বলগীয়া আছে কৃষি বিভাগৰ ফালৰ পৰা। সেই কৃষি বিভাগৰ ৰিক্ৰুইটমেণ্টৰ কথাও ডিছকাছ কৰা হ'ব। আৰু PNRDৰ ফালৰ পৰা যিটো আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো জনাইছোঁ, ৰিটেন টেষ্ট হ'ব, ডকুমেণ্টছ ভেৰিফিকেশ্যন। ইয়াত কোনো আপোনালোকৰ স্কিল টেষ্ট এনেকুৱা ধৰণৰ অনুষ্ঠিত নহয়, অনলি ৰিটেন টেষ্ট হ'ব আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন অনুষ্ঠিত হ'ব। সেইকেইটাত পাছ কৰিলে আপোনালোকে চাকৰিসমূহ লাভ কৰিব পাৰিব। আৰু ইয়াৰ চিলেবাছটো এনেদৰে আছিলে, ৰিজনিং আহিব পাৰে আৰু আপোনালোকৰ মেথছ আহিব আৰু আছাম আপোনালোকৰ যিটো GK হয় GK-টো আহিব আৰু বাকী আপোনালোকৰ গ্ৰামাৰ আহিব। এইখিনি আহিব আপোনালোকৰ। বাকীটো তেনেকুৱা ধৰণৰ আহিবলগীয়া নাই। বাকী আহিলোঁ কৃষি বিভাগৰ ভেকেঞ্চিৰ কথা। যিটো কৃষি বিভাগৰ ভেকেঞ্চি আহিবলগীয়া আছে প্ৰায় 5,360টাকৈ আপোনালোকৰ ভেকেঞ্চি আহিবলগীয়া আছে। অসম চৰকাৰৰ ফালৰ পৰা প্ৰায় 5,360টাকৈ ভেকেঞ্চি আহিবলগীয়া আছে। মানে যি 15,000 ভেকেঞ্চি আছে তাতে এই কৃষি বিভাগৰ ভেকেঞ্চি 5,300 ভেকেঞ্চি সোমাই আছে। ইয়াৰ কাৰণে আপোনালোকৰ এটা বহুত অপৰচুনিটি হয় বুলি ক'ব পাৰে, কাৰণ কৃষি বিভাগৰ ভেকেঞ্চিও আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। যিটো ভেকেঞ্চি আহিবলগীয়া আছে এডভাৰটাইজমেণ্টখন। ডিপাৰ্টমেণ্ট দেখিব পাৰিছে ইষ্টাৰ ইণ্ডিয়ান এগ্ৰিকালচাৰ ৰিচাৰ্চ ইনষ্টিটিউট, এনেদৰে আপোনালোকে অসমৰ ভেকেঞ্চি হয়। চ' মই ইয়াত এইটো আপোনালোকৰ অসমৰ পৰা আহিব ভেকেঞ্চিখিনি প্ৰায় 5,360টাকৈ এগ্ৰিকালচাৰ ভেৰিয়াছ পষ্ট আপোনালোকে গম পাব। আৰু নটিফিকেশ্যনটো এভেইলেবল বৰ্তমানলৈকে হোৱা নাই, কিয়নো CMC ঘোষণা কৰিছে যে 15,000কৈ ভেকেঞ্চি আহিবলগীয়া আছে। সেই ভেকেঞ্চিসমূহ কেতিয়া আহিব সেইটোও আপোনালোকক মই ভিডিঅ'টো শেষৰ ফালে জনাই আছোঁ, কেতিয়াৰ পৰা এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ হ'ব। আৰু বৰ্তমানলৈকেতো আবেদনসমূহ আপোনালোকৰ ষ্টাৰ্ট হোৱা নাই। অফিচিয়েল ৱেবছাইটটো আপোনালোকে দেখিব পাৰিছে agriculture.com হয়। এই অফিচিয়েল ৱেবছাইটতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ কাৰণে মিনিমাম এজ 18 years আৰু মেক্সিমাম 35লৈকে পাৰিব। লগতে আপোনালোকে যিটো এজ ৰিলেক্সেশ্যন হয় সেইটো আপোনালোকে লাভ কৰিব। OBC কাৰণে 3 বছৰকৈ লাভ কৰিব, PWD কাৰণে 10 বছৰকৈ লাভ কৰিব আৰু SC SC কাৰণে আপোনালোকে 5 বছৰকৈ এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব। আৰু এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত কিমানকৈ এপ্লিকেশ্যন ফিজ দিব লাগিব মই সেইটো আপোনালোকক জনাই আছোঁ ভিডিঅ'টো শেষৰ ফালে। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, অকণো স্কিপ নকৰিব। যদি আপোনালোকে স্কিপ কৰি দিয়ে আপোনালোকে বহুখিনি কথা ভিডিঅ'টো মিছ কৰি যাব। চ' আপোনালোকে দেখিব পাৰিছে এইখিনি আপোনালোকৰ এগ্ৰিকালচাৰ ফালৰ পৰা আহিবলগীয়া ভেকেঞ্চি হয়। আৰু এই ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকৰ আবেদনসমূহ CMC ঘোষণা কৰিছে যে মে' মাহৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হ'ব। চ' আপোনালোকে মে' বুলি কথা নাই, আপোনালোকে মিনিমাম ধৰি ল'ব পাৰে মাৰ্চ এপ্ৰিল মাহলৈ গোটেইখিনি এডভাৰটাইজমেণ্টসমূহ আহি যাব। যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব পাৰে। যেতিয়াই আপোনালোকৰ আবেদনৰ ষ্টাৰ্ট হৈ যাব তেতিয়া আপোনালোকে সকলোকৈ আগত আমাৰ চেনেলটো লাভ কৰিব। চ' আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব পাৰে। আজিলৈকে পুনৰ ভিডিঅ'ত লগ পাম।